আচৰিত কথা যে গুজৰাটৰ চিৰিয়াখানাৰ কাৰণে ৰিলায়েন্স কোম্পানীৰ চিৰিয়াখানাৰ কাৰণে আমাৰ কিয় হাতীবিলাক দি থাকিব? আমাৰতো হাতী বহুত বহা নাই, আমাৰ জংঘলটো কমাৰ কাৰণেহে হাতী বহা যেন লাগিছে। বাঢ়িছে বাৰু, ইমান কমা নাই, কিন্তু এনেকে শ হিচাপততো হাতী আমি দিব নোৱাৰো, বা এটাও হাতী আমি দিব নোৱাৰো কাকো। অসমীয়া মানুহৰ পৰা পাৰ্মিশ্যন নোলোৱাকৈ, অসমীয়া জাতিক নজনোৱাকৈ, অসমৰ মানুহক নজনোৱাকৈ কেনেকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকৈ অসমৰ হাতী বাহিৰৰ কোম্পানীক, বাহিৰৰ কাৰোবাৰ চিৰিয়াখানাৰ কাৰণে কেনেকৈ দিবলৈ সক্ষম হৈছে? এইটো নহ'ব দেই। অসমৰ মুখ্যমন্ত্ৰীক আমি দাবী উত্থাপন কৰিছোঁ যে অসমৰ পৰা হাতী দিয়াৰ কাৰবাৰটো বন্ধ কৰক, আৰু এই কাৰবাৰটো চলি থাকিলে অসমীয়া মানুহে প্ৰতিবাদ সাব্যস্ত কৰিবই লাগিব। এইটো কেতিয়াও মানি লোৱা নহ'ব। অসমৰ মুখ্যমন্ত্ৰীক মই পোনপটীয়াকৈ আহ্বান জনাইছোঁ যাতে এইটো ব্যৱস্থা গ্ৰহণ কৰে। জীৱন খননৰ অনুমোদন দিয়া হৈছে। গুজৰাটৰ কোনোবা বাহনে, মই নিউজটো দেখিলোঁ যে বাহনে আমাৰ ইয়াৰ পৰা হাতী নিবলৈ আহিছে, চব বাহন চিজ কৰিব লাগে, নহ'লে ঘূৰাই পঠিয়াব লাগে। এখন বাহনতো এটা হাতী নুঠাবৰ কাৰণে, আৰু যদি উঠাই অসমৰ সকলো জাতীয় সংগঠনে তাৰ বিৰুদ্ধে জঁপিয়াই পৰিবৰ কাৰণে। জাতীয় সংগঠনবিলাকে এনেই গুৰু গাড়ী ধৰি থাকিলেতো নহ'ব ন, হয়নে নহয় কওক? তো তেওঁলোকে এই আচল বস্তুটোহে ধৰিব লাগিব। আমি যেতিয়া জাতীয় সংগঠনত আছিলোঁ তেতিয়াতো এটা কামতো আমি কেতিয়াও কম্প্ৰমাইজ কৰা নাছিলোঁ অসমৰ পক্ষত। এতিয়া আমি বিধায়ক, গতিকে চব কথাত আমি জঁপিয়াই পৰিলে দেখিবলৈ বেয়া লাগে। মোক এটা বেলেগ দায়িত্ব ৰাইজে দিছে।